সংস্কৃতিৰ এক বিশেষ কলা ভাওনাত ব্যৱহাৰ আৰু ভাওনাত এইকাৰণেই ব্যৱহাৰ যে আমাৰ স্বাভাৱিক মুখখনে মাইথলজি কোনো এটা কেৰেক্টাৰ দুষ্ট দৈত্য অসুৰ চৰিত্ৰবিলাক আমি আমাৰ আপোন মুখখনে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু তেতিয়াই সেই মুখখনক ঢাকি আমি মুখাত ভাওনাত অভিনয় কৰা হয় সেই চৰিত্ৰ এতিয়া সেয়াই আমাক দি থৈ গ'ল আজিৰ পৰা 500 বছৰ আগত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গুৰুজনাই প্ৰথম নাটকখন লিখিলে চিহ্ন যাত্ৰা আমাৰ আদি কথা আজি মুখাৰ আদি কথা চিহ্ন যাত্ৰা চিহ্ন শব্দ হ'ল ছবি আৰু যাত্ৰা শব্দ হ'ল অভিনয় তো দুটা কাম গুৰুজনাই একেলগে কৰি ছবি যোগেদি কৃষ্ণ ভক্তিৰ কথা দেখুৱালে জনসমাজক আৰু সেই ছবিৰ লগত আশ্ৰয় কৰি এখন নাটক সেইখনৰ নাম যাত্ৰা আৰু সেই যাত্ৰাতে গুৰুজনাই দুটা চৰিত্ৰ মুখা বনাব লগা হ'ল এইকাৰণেই যে সন্নিৱিষ্ট আছে দুটা চৰিত্ৰ আপোন মুখে প্ৰকাশ কৰিব নোৱাৰা এক ব্ৰহ্মা চাৰিখন মুখ এখন গৰুদ্ৰ পক্ষী চৰাই গতিকে সেই মানুহৰ মুখ দুখন গৰুদ্ৰ আৰু ব্ৰহ্মা সজালে মুখেৰে সেইটোৱে আমাৰ দি থৈ গ'ল পৰম্পৰা সত্ৰবাসীলে আৰু সেই গুৰুজনাৰ সংস্কৃতিক সত্ৰই গ্ৰহণ কৰিলে এই সত্ৰখন 1663 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা আৰু প্ৰতিষ্ঠা কালৰ পৰা আৰম্ভ কৰিলে ইয়াত মুখা গুৰু সংস্কৃতি দেউতাকৰ বিদ্যা পিতেকক শিকালে পিতেকে এনেকৈ কৰোঁতে এটা সুন্দৰ পৰম্পৰা আৰু যিটো পৰম্পৰাৰ মাজত আমিও মুখা শিকিলোঁ গতিকে সেয়েহে এইখন সময় পালে গতিকে মুখা হ'ল ভাওনাত ব্যৱহাৰ আৰু ইয়াৰ বনোৱা যিটো প্ৰক্ৰিয়া সম্পূৰ্ণ থলুৱা আমাৰ আহিলা মেটেৰিয়েলছ যেনে বাঁহেৰে সজা এইটো আমাৰ এটা বেষ্ট বাঁহেৰে সজা এইটো সজা এটা ছাইড খালী পিন্ধিবৰ কাৰণে আৰু এটা ছাইড বন্ধ ইয়াৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি দি এই সজাটো ঢাকি দিয়া হ'ল টুকুৰা কাপোৰ কটন কাপোৰ আৰু তাৰ ওপৰত 3 নম্বৰটো আমাৰ গঢ় লৈ উঠিল মুখাৰ কাম গৰু গোবৰ লগত কম পৰিমাণে কুমাৰ মাটি মিহলাই সেই তাৰ ওপৰত কোনটো চৰিত্ৰ আমাৰ ভাওনাখনে বিচাৰিছে ইয়াৰ ওপৰতে হ'ব গৰুদ্ৰ হ'ব পাৰে হনুমান হ'ব পাৰে ৰাক্ষস আদি হ'ব পাৰে সেই গোবৰৰ কামখিনি যেতিয়া মনে ভবা ধৰণে হ'ল ৰ'দৰ সূতা চিজ পেপাৰে মিহি কৰি ওপৰত কটন কাপোৰ কুমাৰ মাটি আকৌ গোবৰক ঢাকি দিয়া হ'ল চতুৰ্থ ইয়াৰ ওপৰত এটা বগা চক মাটি সানি দিয়া হ'ল এইকাৰণেই ৰং কৰিব লাগিব আৰু সেই ৰঙৰ কামখিনি হ'ল পঞ্চম ৰঙেৰে এই কামখিনি শেষ কৰা হ'ল আৰু শেষ কৰাৰ পাছত এই খালী জেগাকণ এইখন সম্পূৰ্ণ এখন মুখ ঢাকিব অৰ্থাৎ মুখাই ভাগ কৰিব এই দুখন মুখ সংযোগ এইখন দৰ্শকলে আৰু এখন আমাৰখন মুখে যেতিয়া কথা ক'ব তেতিয়াতো লৰে ইয়াতে লাগি যায় হেঁচা খায় আৰু তেতিয়া মুখাই কথা ক'ব পাৰে তো এইটো আমাৰ নাছিল অতীজতে আমি 2000 চনৰ পৰা মনলৈ আহিল কিন্তু কষ্ট পাইছে মানুহৰ অনুভৱ গৰম বাহিৰৰ বতাহ সংযোগ হেৰাইছে আৰু দ্বিতীয় কথা শব্দখিনি বাহিৰলৈ ওলাই যোৱা নাই যিটো সংলাপ এই সংলাপৰ কাৰণে এইটো কৰা হ'ল আৰু অনাদায় এটা ভাৱ সৃষ্টি কৰিবৰ কাৰণে এইটো কৰা হ'ল কিন্তু 5টা বিষয়ত এটা মুখাৰ কাম আহি শেষ হ'ল আমাৰ তেনেকুৱা চৰিত্ৰ বহুত আছে যিবিলাক চৰিত্ৰ উপস্থাপনৰ এক বিশেষ আমাৰ উৎসৱ শ্ৰীকৃষ্ণৰ ৰাসলীলা শিশু খণ্ডত শ্ৰীকৃষ্ণৰ ৰাসলীলাত বহু চৰিত্ৰ মুখাৰে হয় যেনে বেয়া মনটো পুতনা সেই শিশুবোধৰ বেয়া কামৰ মনটো প্ৰকাশ কৰা হৈছে আৰু মুখত পিন্ধে মহিলা পোছাক আৰু ইয়াত লাগি যায় আৰু পুতনাই প্ৰকাশ কৰে এইটো হ'ল পুতনা চৰিত্ৰ তেনেকুৱা চৰিত্ৰ আছে আমাৰ জন্তু যেনে এটা চৰাই ৰূপ দিব লাগে কিন্তু মানুহৰ মুখখন চৰাই হৈ থকা নাই আৰু সেই মুখখন ঢাকি জটায়ু ৰামায়ণ কাহিনী সেই জটায়ু এয়া হ'ল জটায়ু চৰিত্ৰ তো এনেকুৱাবোৰ চৰিত্ৰ আছে আমাৰ আপোন মুখে একেবাৰে অসম্ভৱ এটা এই চৰিত্ৰ এই ৰাক্ষস ৰূপটো আমি মানুহৰ মুখত বিচাৰি নাপাওঁ আমি মুখাৰে বিচাৰি নাপাওঁ আৰু এখন সুন্দৰ মুখ ভিতৰত আৰু বাহিৰে এই অসুৰ চৰিত্ৰ মুখাৰ সেইটোৱে ধৰ্ম ভিতৰখনৰ লগত বাহিৰখনৰ মিল নাই কথা ক'লে ইয়াত লাগি গ'ল অসুৰো হাঁহিলে কথা ক'লে
খালি এই চকুটো অপাৰেশ্যন হ'ব মই আছিলোঁ ভিতৰত আছিলোঁ পৰ্যটক সোমাই দিলে যি মুখা পিন্ধি দিলে ডিছকানেক্ট হৈ যাব একো কথা নাই খালি সেই ৰূপটো প্ৰদান কৰিব ভাওনা এনেকুৱা চৰিত্ৰ আছে জন্তু সেইবিলাকো মুখা গতিকে জন্তুৰ ৰূপটো মানুহৰ মুখত নাই এটা ঘোঁৰা বা এটা গাধ ৰূপী অসুৰ সেইটো বৃন্দাবনৰে এটা অসুৰ ৰাসত ওলায় গতিকে সেই ভাৱটো কি প্ৰকাশ কৰে তাৰ নিজৰ সেই ভাৱ দিয়ে এইবিলাক মুখাৰে অভিনয় হয় গতিকে এটা কলা আৰু কলা হিচাপে ই যথেষ্ট এতিয়া জনসমাজে ইয়াক গ্ৰহণ কৰিছে আৰু সুন্দৰৰূপে ইয়াক উপস্থাপন আমাৰ ছাত্ৰবিলাকে কৰিছে বহু ছাত্ৰই মুখা শিকি নিজৰ স্বনিৰ্ভৰশীল নিজক পোহপাল দিবলৈ সুবিধা পাইছে ইয়াৰ কাৰণটো এটা হ'ল যে মুখা কেৱল সীমাবদ্ধ ভাষাতে আমি ভাওনাত এটা কলা হিচাপে আমি বহি প্ৰকাশ কৰোঁ মানুহৰ ঘৰত সজোৱা আৰু বিমান বন্দৰত সেয়া সজোৱা হৈছে আৰু ঠিক সেইধৰণে উপহাৰ আজি ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাকত আমাৰ স্বনামধন্য ব্যক্তিসকল আলহীসকল আহিছে আমি গামোচা চেলেংখন আমাৰ অসমীয়া স্বাভিমান লগত আমি মাক উপহাৰ দিওঁ এই কথাটো আৰু পৰ্যটকৰ এখন বিশেষ জেগা যিখন জেগাত পৰ্যটকে বিশেষ কেন্দ্ৰ হিচাপে লৈছে এই সংস্কৃতি মুখা সংস্কৃতিক চাবলৈ তেওঁলোকে মুখা নিব পৰা পেকিং কৰি সুন্দৰকৈ দিব পৰা এনেখিনি কামৰ যোগেদি আত্মসংস্থাপন আজি বহু ছাত্ৰ বিমুখ তেওঁলোক চাকৰি নাই কিন্তু তেওঁলোকে অন্ততঃ বৃত্তিমুখী এইটো কৰি খাবলৈ তেওঁলোকে সুবিধা পাব সেই চিন্তাটো আমি অকণমান কৰা হ'ল কৰি এতিয়া ধুনীয়াকৈ চলি আছে আৰু এইখিনি অকণমান গৱেষণা কৰিলোঁ এইবিলাকৰ পৰা ধৰি আৰু সেইবিলাকৰ তৰফৰ আমাক গুৱাহাটী বিশ্ববিদ্যালয় 2016 চনত দিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী এইখিনি দিছে আৰু সন্মান বুলি নকওঁ আমি সেই সন্মান সমাজখনৰ আমাৰ নহয় মুখাৰ গুৰুজনাৰ সন্মান সংগীত নাটক একাডেমি এৱাৰ্ড এয়া হ'ল সাংস্কৃতিক বিভাগ আৰু শেহতীয়াখন হ'ল আমাৰ গৃহ বিভাগ ভাৰত চৰকাৰৰ পদ্মশ্ৰী এয়া 2023 দিছিল দিল্লীতে এয়া হ'ল প্ৰত্যেকৰে নিজৰ নিজৰ কৰ্মসূচী ইয়াত লেখা আছে দিছে আৰু মুখাৰে সৰ্বভাৰতীয় দিশত এটা সন্মান অসমবাসীৰ সেই সন্মানটো হ'ল যে টেবলো 2018 চন দিল্লীত গৈ 2 মাহ দিন থাকি তাতে অশেষ কষ্ট কৰি আমাৰ লগত সহযোগী 10জন আমি এই টেবলোটো নিৰ্মাণ কৰি ইয়াৰ ওপৰত আমি এখনি চমু নাটক সাংসদ ভৱনৰ পৰা লালকিল্লা পথছোৱা সেই ৰেলীটো আমি পৰিৱেশন কৰিলোঁ আৰু সেই পৰিৱেশনৰ মাজত দ্বিতীয় স্থান লৈ অসম ঘূৰি আহিলোঁ সেয়া অসমৰ সন্মান আৰু সেইটো খুব আনন্দদায়ক আৰু সেই সন্মান আমি অনাৰ গুৰিতে আমি এখনি মুখাৰে অভিনয় কৰিবৰ কাৰণে 2000 চনৰ পৰা মনস্থ কৰিলোঁ যে মুখাটো আমাৰ কমি আছে আমাৰ দুটা চৰিত্ৰ ওলায় আৰু আমি সমূহ হিচাপ মাস্ক পিন্ধি লৈ এখন নাটক চমু কাহিনী গতিকে তাৰে এটা চৰিত্ৰ এইটো মই দেখুৱাইছোঁ লগতে যে মোহিনী চৰিত্ৰ এইটো মেকআপ নহয় চব আমি মাস্ক মুখা পিন্ধি গতিকে সেইটোৱে আমাক আৰু অলপ সহায় কৰিলে সেই টেবলোৰ ওপৰত সন্মান আনিবলৈ গতিকে এনেকৈ এতিয়া আমাৰ এই অনুষ্ঠান মুখা ভাওনা নাম দিলোঁ মুখা অভিনয় নাম দিলোঁ যি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত কৰা হৈছে আৰু বিশ্বতো মুখাই এটা স্থান পাইছে সেইটোৱে হ'ল যে আমাৰ এখন কাপোৰ আছে লণ্ডন ব্ৰিটিছ মিউজিয়ামত যাৰ নাম বৃন্দাবনী বস্ত্ৰ সেই বৃন্দাবনী বস্ত্ৰৰ লগত সংগতি ৰাখি আমাক দায়িত্ব দিলে কিউৰেটৰ ৰিচাৰ্ড গাটন তেওঁ এই মিউজিয়ামৰ কিউৰেটৰ কৃষ্ণ ইন দ্য গাৰ্ডেন অফ আছাম নামাকৰণে প্ৰদৰ্শনীখনৰ নাম দিলে আৰু আমাৰ মুখা তাত প্ৰদৰ্শন হ'ল আৰু সেই প্ৰদৰ্শন মুখা এতিয়া সুন্দৰকৈ সজাই ৰাখিছে তাত বিশ্ববাসী আমাৰ পৰ্যটকসকলে দেখিছে আহি এই জেগাকণ আকৌ তেওঁলোকে আমাৰ ইয়াত আহিছে আৰু ইয়াৰ পৰা মুখা ক্ৰয় কৰিছে মুখা শিকিছে আজি ফ্ৰান্সৰ ল'ৰাই মুখা শিকিছে জাৰ্মানৰ ল'ৰাই মুখা শিকিছে এই গোটেই মুখাখিনি তাত এতিয়া সজাই থোৱা আছে আজি বিশ্ববাসীয়ে আন্তঃৰাষ্ট্ৰীয়ভাৱে অসমৰ কলাৰ লগত এটা সুন্দৰ সম্পৰ্ক হৈছে যাৰ কাৰণে তেওঁলোকে শিকি মেলি ইয়াৰ পৰা মুখা লৈ গৈছে ইজৰাইলৰ ল'ৰা ফ্ৰান্সৰ ল'ৰা জাৰ্মানীৰ ল'ৰা ইত্যাদি ইত্যাদি
গতিকে এয়া মুখাৰে আৰু বাঁহেই হ'ল আমাৰ সাহ, সেই বাঁহৰ বেজটো আৰু সেই বেজটোৰ ওপৰতে আকৌ এইবিলাক আমাৰ হাতেদি ৰাতি ৰাতি অকণমান সেই কামবিলাক কৰিবলৈ লৈছোঁ যে বাঁহতে থাকিব, তাৰ ওপৰত ৰং, তাৰ ওপৰত কোনো কাপোৰ নহয়, খুলিছোঁ। গতিকে বাঁহৰ ভাস্কৰ্য সেইভাগে এইবিলাক মনলৈ অহা এটা আৰ্ট ফৰ্ম, ডান্স আৰ্ট ফৰ্ম, এনেকৈ বহুবিলাকো এতিয়া বিদেশলৈ গতি কৰিছে। গতিকে আমি যথেষ্টখিনি আমাৰ মাজুলীতে প্ৰথম মোৰ ঘৰখন সহায় ৰাইজৰ পৰা উৎসাহ প্ৰেৰণা এইখিনি সম্ভৱ। এখন ঘৰৰ সেইটো এটা ডাঙৰ কথা আৰু এই সকলোৱে মুখাক শ্ৰদ্ধা কৰিছে, ভাল পাইছে। আজি আহি আমাৰ গৃহত অতি ভাল হ'ল যে মুখা কলাক শ্ৰদ্ধা কৰি কলা হিচাপে আহি ইয়াত উপস্থিত হৈছে আৰু আমি এই কথাখিনি কৈ দিছোঁ। আৰু এইখিনি কথা আমাৰ অসমবাসীলৈ, এইখিনি কথা আমাৰ উত্তৰ পুৰুষলৈ, এইখিনি কথা আমাৰ সমাজখনলৈ। গতিকে সংস্কৃতিক ভাল পাব লাগিব, তেতিয়া এখন সুন্দৰ সমাজ হৈ থাকিব। আমাৰ সমাজ ভাল লাগে, আমাৰ সমাজ ভাল হ'ব লাগে, ভাল কৰিব আমাক একমাত্ৰ মোৰ মনৰ ধাৰণা সংস্কৃতিয়ে। সংস্কৃতিয়ে সমাজ গঢ়িব, কেতিয়াও নাভাঙে। গতিকে জাতিৰ পৰিচয় সদায় ৰক্ষা কৰি আমি আগবাঢ়ি যাব লাগিব।